মিয়া অভিযান চলি থকাৰ মাজতে মিয়া শ্ৰমিকক ধমক দি উজনি অসমত আটক হ'বলগীয়া হ'ল বীৰ লাচিত সেনাৰ 5জনকৈ সদস্য। মিয়াক প্ৰৱেশত বাধা দি আটক হৈছে বীৰ লাচিত সেনাৰ সদস্য। শিৱসাগৰ আৰক্ষীয়ে আটক কৰিলে 5গৰাকীকৈ বীৰ লাচিত সেনাৰ সদস্য। নামনিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰমিকসকলক উভতি যাবলৈ ধমক দিছিল। শিৱসাগৰত মিয়াক প্ৰৱেশত দিছিল বাধা, যাৰ বাবে আটক কৰা হৈছে। 47জন মিয়া শ্ৰমিকক নথি-পত্ৰ বিচাৰি দিছিল ভাবুকি। ঘটনাস্থলীত শিৱসাগৰ উপস্থিত হৈ আটক কৰিছে বীৰ লাচিত সেনাৰ 5জনকৈ সদস্যক। শিৱসাগৰ সদৰ থানাত আটকাধীন 5 যুৱক। মানকাছৰৰ পৰা আহিছিল মিয়া শ্ৰমিকসকল আৰু সেই মিয়া শ্ৰমিকসকলক ধমক প্ৰদান কৰিছিল বীৰ লাচিত সেনাই আৰু ধমক প্ৰদান কৰাৰ উপৰিও বাধা আৰোপ কৰিছিল মিয়া শ্ৰমিকৰ ওপৰত আৰু মিয়া শ্ৰমিকক উজনি অসম ত্যাগ কৰিবলৈ কৈছিল, যাৰ বাবে শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে 5জনকৈ বীৰ লাচিত সেনাৰ সদস্যক। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মিয়া খেদা বীৰ লাচিত সেনা নগা খেদিবলৈ কেতিয়া যাব? মিয়া শূন্য উৰিয়ামঘাটত আকৌ নগাৰ দপদপনি। উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদস্থলীত এতিয়া উত্তেজনা। মিয়াই কৰিছে আগ্ৰাসন। আজিও স্থগিত উৰিয়ামঘাটৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ। কৃষ্ণপুৰৰ উচ্ছেদত বাধা দিবলৈ হাতে হাতে দা লাঠি লৈ ওলাই আহিছে নগা লোক। আৰু মিয়া খেদা অভিযানত ব্যস্ত থকা জাতীয় দল সংগঠন আৰু বীৰ লাচিত সেনাৰ সৈনিকসকল কেতিয়া নগাৰ বিৰুদ্ধে অভিযান চলাব, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আমচুৰ ফালৰ পৰা। আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মিয়া খেদা অভিযানৰ মাজতে সামাজিক মাধ্যমত কৰিছে বিশেষ পোষ্ট। নিজৰ ঘৰত মেকুৰীও বাঘ হ'ব পাৰে, কিন্তু ঘৰৰ ভিতৰত নিজৰ শক্তি দেখুৱাই নিৰীহ আৰু দুৰ্বল প্ৰাণীৰ ওপৰত আক্ৰমণ কৰা প্ৰাণী কেতিয়াও বাঘ নহয়। সি চূড়ান্ত ভীৰু কাপুৰুষ আৰু নিজ প্ৰজাতিৰ উদাহৰণ। আৰু উজনি অসমত যোৱাকালি মিয়া বিৰোধী অভিযান চলি থকাৰ মাজতে সামাজিক মাধ্যমত এইদৰে পোষ্ট কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। লগতে আমচুৱে প্ৰশ্ন উত্থাপন কৰিছে, মিয়া বিৰোধী অভিযান চলোৱা বীৰ লাচিত সেনাই কেতিয়া যাব উৰিয়ামঘাটত নগা বিৰোধী অভিযান চলাবলৈ? বীৰ লাচিত সেনা আৰু চিতু বৰুৱাৰ সাহস হ'বনে মিয়াৰ দৰে যি অভিযান চলাইছে সেই অভিযান নগাৰ বিৰুদ্ধে চলাবলৈ? প্ৰশ্ন কৰিছে আমচুৱে। আৰু আনপিনে আমচু এইবাৰ কাষ চাপিছে নিৰ্বাচন আয়োগৰ। বাৰে বাৰে নাগৰিকত্ব প্ৰমাণ দিয়াৰ কোনো ধৰণৰ দৰকাৰ নাই। SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন। কেন্দ্ৰীয় গৃহ সচিব আৰু ভাৰত চৰকাৰৰ মুখ্য নিৰ্বাচন আয়ুক্তক পত্ৰ। অসমত SIRৰ কোনো দৰকাৰ নাই। পুনৰ নথি পত্ৰৰ প্ৰমাণ দিয়াৰ দৰকাৰ নাই অসমত। SIRৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই ৰাজ্যত। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ কোনো দৰকাৰ নাই। তিনিটা গুৰুত্বপূৰ্ণ বিষয়ত পৃথক পৃথক স্মাৰক পত্ৰ প্ৰদান কৰিছে আমচুৱে। NRCৰ তালিকা পুনৰীক্ষণ বিষয়ত স্মাৰক পত্ৰ। উজনি অসমৰ মিয়া খেদা অভিযানক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিবক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আমচুৱে। আৰু এইদৰে আমচুৰ স্মাৰক পত্ৰ চূড়ান্ত NRCত অন্তৰ্ভুক্ত হোৱা সকলো নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। NRC চূড়ান্ত তালিকাত বাদ পৰা সকলক ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে। SIRক লৈ নিৰ্বাচন আয়োগৰ কাষ চাপিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে 3টাকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আন এটা ব্ৰেকিং নিউজ, নিৰ্বাচন আয়োগ বিজেপিৰ মাজত চলিছে পাৰ্টনাৰশ্বিপ। ভোট চোৰ বিচাৰি ৰাজপথত এতিয়া ৰাহুল গান্ধী। ভোট চুৰিৰ বিৰুদ্ধে ৰাজপথত নিতৌ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাহুলৰ নেতৃত্বত। ঘোৰ সন্দেহৰ আৱৰ্তত এতিয়া দেশৰ নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। বিৰোধীৰ অভিযোগৰ উত্তৰ নাই নিৰ্বাচন আয়োগৰ হাতত। নিৰ্বাচন আয়োগৰ হৈ উত্তৰ দিছে ভাৰতীয় জনতা পাৰ্টীয়ে যে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ মাজত কিবা পাৰ্টনাৰশ্বিপ চলি আছে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আৰু বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে আজিৰ দিনটোতো প্ৰতিবাদ অব্যাহত আছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ সন্মুখতেই এজন ভোটাৰৰ বিস্ফোৰক স্বীকাৰোক্তি। পূৰ্বে ভোট দিয়া ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰিলে নিৰ্বাচন আয়োগে। ভোট চুৰি প্ৰসংগক লৈ নিৰ্বাচন আয়োগ আৰু বিজেপিক হৰঠেকত পেলাইছে এতিয়া ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ নেতৃত্বত নিতৌ
লাখ লাখ লোক সমবেত হৈ একেলগে কৰিছে প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু বিহাৰত কোনো কাৰণতে এটা ভোট চুৰি কৰিবলৈ দিয়া নহব বিজেপি এই হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মুঠতে ভোট চুৰিৰ বিৰুদ্ধে এতিয়া বিজেপিৰ বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰিছে কংগ্ৰেছে আৰু লাখ লাখ লোকক একত্ৰিতভাৱে কৰি প্ৰতিবাদ কৰিছে কংগ্ৰেছে বিৰুদ্ধাচৰণ নকৰি প্ৰতিবাদ কৰা বিজেপি কৰ্মীলৈ ৰাহুল গান্ধীৰ ফ্লাইং কিছ বিহাৰত কংগ্ৰেছৰ ভোটাধিকাৰ যাত্ৰাৰ সময়ত কেমেৰাত বন্দী হৈছিল সেই দৃশ্য যি সময়ত ৰাহুল গান্ধীয়ে ভোট চুৰিৰ বিৰুদ্ধে প্ৰতিবাদী ৰেলী উলিয়াইছিল সেই সময়তে একাংশ বিজেপিৰ কৰ্মীয়ে ৰাহুল গান্ধীৰ সেই ৰেলীত কৰিছিল প্ৰতিবাদ আৰু বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰি থকাৰ মাজতেই ৰাহুল গান্ধীয়ে বিজেপি কৰ্মীক লক্ষ্য কৰি ফ্লাইং কিছ দিছিল আৰু ৰাহুল গান্ধীৰ সেই দৃশ্য সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল মুঠতে ভোট চুৰিৰ বিৰুদ্ধে এতিয়া মহা বিপদত পৰিছে বিজেপি চৰকাৰ আৰু বিপৰীতে একত্ৰিত হৈছে এতিয়া বিৰোধী দলসমূহ